বিহুলৈ যোৱাৰ আগত মায়ে মোক কৈছিলে যদিহে তই কাম কৰি থৈ নাযাৱ তেন্তে তোৰ হেৰি ভাঙিম, মানে মাথা। অকল এটা কামেই নহয়, চব কাম কৰিব লাগিব। সিদিনাখন 3টা 4টা উঠোৱাই স্কুটিখনৰ পেচ উলিয়ালোঁ আৰু এতিয়া পেচটোও মাৰিব লাগিব হেনো। একদম চকা পামচাৰ কৰি দিলোঁ। মানে কাৰ মাথা এইবোৰ একো বুজি নাপাওঁ। এইটো দেখিছা নাই, সেইটো টায়াৰটো গছজোপা একদম সৰুতে সোমাইছিলে, কিমান ডাঙৰ হৈ গ'ল, কেইবছৰ হ'ল কোৱাটো? 7 বছৰ। এই প্ৰথমতেই বাই দেখিছা নাই, আচৰিত বস্তুটো। কাম কৰি কৰি ভাগৰ লগাৰ পাছত আমাৰ বিহুৱা কেইটাক লগত লৈ অলপ ম'ম' পাৰ্টি কৰি আহিলোঁ। ইমান ধুনীয়া, মই এদিন বাৰু ইনষ্টাগ্ৰামত দিছিলোঁ ফটো। আমাৰ ভাইটি এটাই বনাইছে, আমাৰ এতিয়া মানে এই ফাষ্টফুডৰ মালিক, এই আমাৰ এনাই ল'ৰাজনে বনাইছে হা। জুবিন দা, জয় জুবিন দা। পেইণ্টিং লৈ একদম প্ৰ' আৰ্টিচিয়ানে কৰা দৰে লাগিছে। আৰ্টিষ্টে প্ৰ' আৰ্টিষ্টে কৰা দৰে লাগিছে। জয় জুবিন দা। আৰু য'লেই যাওঁ তলেই আমাৰ জুবিন দাকে দেখা পাওঁ। আৰু সকলোৱেতো দেখিছেই, জুবিনবিহীন এইবাৰ বহাগ আমি উদযাপন কৰিব লগা হৈছে। কিন্তু বিহু লগা নাই জুবিন দাৰ অবিহনে। কিন্তু জুবিন দাই কৈছিলে শেষ বুলিলে এইটো শেষ নহয়, সেইকাৰণে আমি এতিয়া আদৰি যাবই লাগিব। সকলো কৰি হোৱাৰ পাছত আমি এনেদৰে বিহুলৈ বুলি ওলাই যাওঁ আমাৰ সৈন্যগণৰ লগত। আজি আমাৰ 9 নম্বৰটো দিন, প্ৰথম অনুষ্ঠান আমগুৰি। হাই গাইজ বুলি ক'লে হ'ব নি, অকল আৰু কিবা কিবি ক'ব লাগিব। আজি হৈছে আমাৰ 9 নম্বৰটো দিন, 9 নম্বৰটো প্ৰথম অনুষ্ঠান হৈছে আমগুৰিত। তাৰপাছত আকৌ আমগুৰিতে আছে। আমগুৰি টাউনত সোমাই আকৌ এটা ধুনীয়া বস্তু দেখিলোঁ, এইটো চাওক, জুবিন দা, জয় জুবিন দা। ৰাতিয়ে দিনে বতাহে বৰষুণে অলিয়ে গলিয়ে চহৰে নগৰে আমি সকলো ঘূৰি ফুৰোঁ বিহুৰ কেইদিনত যাযাবৰ হৈ। এয়া হৈছে দ্বিতীয়টো অনুষ্ঠান, আকৌ আমগুৰিতেই আছে। আমি বিহুৱাসকল আহি পোৱাৰ আগে আগে আমাৰ মেনেজমেণ্ট টীম আহি ৰেডি হৈ যায় তেওঁলোকৰ কামসমূহ কৰি। বিহু মাৰি হোৱাৰ পাছত আমাৰ বিহুৱাসকল যেতিয়া ভাগৰে জোগৰে বহি পৰে, তেতিয়া গৃহস্থই যেতিয়া পিঠা পনাৰে চাহৰ যোগান ধৰে, তেতিয়া আমাৰ সকলোৰে মনটো উৎফুল্লিত হৈ যায়। মানে আজি কাৰেণ্ট নাই, সেইকাৰণে আমি বিনা চাউণ্ডতে গাব লগা হৈছে। আৰু বিনা চাউণ্ডত গাই আমি ভালেই লাগে, হ'লেও অলপ মানুহে শুনিবও লাগে ন। সেইকাৰণে এনেকুৱা মিনি জেনেৰেটৰ এটা লৈ আনিছিলোঁ, কিন্তু এই জেনেৰেটৰটোৱে এতিয়া আকৌ ডিজেহাল টানিব নোৱাৰে, এইটো ইমান টানিব নোৱাৰে। সেইকাৰণে এই টিকলা এটা আনিছোঁ, এইটো ইমান কাম দিয়া নাই। এতিয়া আমি আমগুৰি, এইটো টেঙাবাৰীত আছোঁ। মানে গোটেই আমগুৰি টাউনখনতে কাৰেণ্ট নাই। মানে কি হ'ল, কালি কাৰেণ্টৰ খুটা ভাগিলে, সেইকাৰণে গোটেই আমগুৰি টাউনত কাৰেণ্টটো নাই। ইয়াত এতিয়া আমাৰ নিজৰ মিনি জেনেৰেটৰ লগাই লৈছোঁ, কিন্তু ডিজেহালে টানিব নোৱাৰে। মানে মোৰ এইটোৱে খংটা, ফটো একপি মাৰিম মোৰ নিজৰ কাৰণে, আহিব গোটেইখন চাহ তাহ লৈ আহিছে। এইটো যে উস্তাদি, এইটো মেইন আৰু এইটো চাহ লৈ আহিছে। মানে মই কি ক'ম, এইবোৰ এই মালটো আহিছে ন, এইটো খাই লওঁ। এই মুঠতে বিহু ভাল কৰিবি, ডাঙৰ জেনেৰেটৰ লৈ আনিলে। মুঠতে বিহু ভাল হ'ব লাগিব, জেনেৰেটৰ লৈ আনিছে, বিহু ফালিব লাগিব। জেনেৰেটৰ লৈ আনিছে, এই পানী চাটলৈ কাৰণে ইয়াতকৈ আৰু সুখৰ কথা হ'ব নোৱাৰে। আমি যি ঘৰত বিহু গাই আছিলোঁ, সেই ঘৰত দৰ্শকে দেখি পানি আকৌ আমাক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ একেদিনাখনিয়ে জনাইছে। এতিয়া আমি গৈ আছোঁ, লোকৰ ঘৰত বিহু গাই আছিলোঁ, বিহু সামৰি পানি আকৌ নিমন্ত্ৰণী শৰাই আগবঢ়াবলৈ আমি গৈ আছোঁ। এয়া চাওক, খোজকাঢ়ি ইমান ৰাতিখন, এতিয়া বাজিলে 9:30 বাজি গ'ল, 10টা বাজিব হ'ল। আমি এতিয়া আকৌ শেষৰ ঘৰ বিহু গাবলৈ গৈ আছোঁ। এটি বিহু দলৰ বাবে ইয়াতকৈ সৌভাগ্য তথা ইয়াতকৈ ভাল কথা একোৱেই হ'ব নোৱাৰে। যেতিয়া গৃহস্থৰ ঘৰত আমি বিহু মাৰি আছিলোঁ, তেতিয়া দৰ্শকসকলে বহুত ভাল পোৱাৰ লগতে তাৰে মাজৰ এজন দৰ্শকে আকৌ তেওঁলোকৰ ঘৰলৈ আমাৰ বিহু দলটোক নিমন্ত্ৰণ জনাইছে যে তেওঁলোকৰ ঘৰতো আমাৰ বিহু মাৰিব লাগে। আৰু সেইকাৰণে তেখেতলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে 10 বাজি যোৱাৰ পাছতো আকৌ আমি আমাৰ বিহু আৰম্ভ কৰিম।
আৰু এইটো স্বীকাৰ নকৰিলে নহ'ব, আমাৰ বিহুৱা কেইটাৰ মন তথা দেহত বহুত শক্তি আছে। এই ফুলজোপা বাৰু আপোনালোকে চিনি পায় নেকি? ধুনীয়া কপৌ, এইটো কিবা কপৌ চাগে দেই, কপৌ প্ৰজাতি এটা হ'ব পাৰে এইটো, ভাল লাগিছে। আৰু বিহু মাৰি হোৱাৰ পাছত এনেদৰে যদি গৃহস্থই আপ্যায়ন কৰে তেন্তে সকলো দুখ ভাগৰ আমি পাহৰি যাওঁ। আৰু বহাগৰ মাহটোত আমাৰ বিহুৱা কেইটাৰ এয়াই জীৱন।